হেল্ল' গাইজ, আজি মই আপোনালোকক ডিষ্ট্ৰিক্ট আসামৰ যিকোনো এটা চাৰ্টিফিকেট এপ্লাই কৰাৰ পাছত তাৰ এপ্লিকেশ্যন নাম্বাৰৰ সহায়ত কেনেদৰে তাৰ ষ্টেটাছ চেক কৰিব পৰা যায় তাকে মই আপোনালোকক লাইভ দেখুৱাম। চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব, অন্তিমলৈকে চাব, তো আপোনালোকে জানিব পাৰিব যে কেনেকৈ ডিষ্ট্ৰিক্ট আসামৰ যিকোনো চাৰ্টিফিকেটৰ ষ্টেটাছ কেনেকৈ চোৱা হয় এপ্লিকেশ্যন নাম্বাৰৰ সহায়ত। বলক, তাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিলেই হ'ল। চাৰ্টিফিকেট এখন এপ্লাই কৰাৰ পিছত কম্পিউটাৰ দোকানৰ গৰাকীয়ে বা স্বত্বাধিকাৰীয়ে যিটো এটা এপ্লিকেশ্যন ৰিচিপ্ট দিয়ে তাৰ সহায়ত এপ্লিকেশ্যন নাম্বাৰৰ সহায়ত চেক কৰিব পাৰি। তাৰ কাৰণে গুগলত ডিষ্ট্ৰিক্ট আসাম চাৰ্চ কৰি ল'ব। চাৰ্চ কৰাৰ লগে লগে ডিষ্ট্ৰিক্ট বুলি প্ৰথম পেজ এখন আহিব, মানে প্ৰথম ছাইড এখন আহিব। সেই প্ৰথম ওপৰত থকা ছাইডত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এপ্লিকেশ্যন নাম্বাৰ বুলি দেখা পাব আৰু তলত দেখা পাব ভিউ এপ্ৰুভ চাৰ্টিফিকেট। ঠিক আছে, তো এপ্লিকেশ্যন নাম্বাৰ আছে, আমাৰ লগততো চাৰ্টিফিকেট নাম্বাৰ নাই, কাৰণ চাৰ্টিফিকেটখন এপ্লাই হৈছেহে, এপ্ৰুভ হোৱা নাই। গতিকে এপ্লিকেশ্যন নাম্বাৰ সহায়ত এপ্লিকেশ্যন ষ্টেটাছ চাবলৈ হ'লে, চাৰ্টিফিকেটৰ ষ্টেটাছ চাবলৈ হ'লে আমি এপ্লিকেশ্যন নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। ঠিক আছে, তো মই কাষ্ট চাৰ্টিফিকেট এখন এপ্লাই কৰিছিলোঁ, তাৰে এপ্লিকেশ্যন নাম্বাৰটো মই ইয়াত এণ্টাৰ কৰিছোঁ আৰু আপোনালোকক লাইভ দেখুৱাইছোঁ। ঠিক আছে, তো মই টাইপিং কৰিছোঁ বা এণ্টাৰ কৰিছোঁ, আপোনালোকে চাই থাকক। ষ্টেটাছ কেনেকৈ চোৱা হয় আপোনালোকক আজি লাইভ দেখুৱাম, উদাহৰণসহ দেখুৱাম, এক্সাম্পল সহ দেখুৱাম। তো শেষলৈকে চাই থাকক। তো এনেদৰে টাইপ কৰিব টাইপ কৰাৰ পিছত চিম্পলি আপুনি ষ্টেটাছ অপশ্যনত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে এনেধৰণে দেখা পাব যে দেখিলে ষ্টেটাছটো দেখা পাইছে, ইন প্ৰগ্ৰেছ বুলি দেখুৱাইছে আৰু অফিচাৰ দেখুৱাইছে, DPS বুলি দেখুৱাইছে। গতিকে এই চাৰ্টিফিকেটখন এপ্ৰুভ হোৱা নাই, ইন প্ৰগ্ৰেছ চলি আছে। আৰু চাৰ্টিফিকেটখন এনেদৰে আপোনালোকে নিজৰ মোবাইলতে, কোনো ডেস্কটপ বা লেপটপৰ প্ৰয়োজন নাই, নিজৰ মোবাইলৰ সহায়তে এনেদৰে চাব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।